কি বুলি কম আৰু দেই, পৰিয়ালৰ কনিষ্ঠ ল'ৰা ইও গুচি গ'ল। আৰু ভূপেন দাহঁতৰ 7জন ভাই ককায়েক, তাৰে এজন আছে, তেখেতো ইয়াতে আছে 9 মাইলত। সাংঘাতিক ধৰণৰ ডিমেনচিয়া, ক'বই নোৱাৰে একো। আৰু সি আছিলে, ৰিপ্ৰেজেণ্ট কৰি আছিলে ঘৰখনক। মই আৰু সিয়ে বাহিৰৰ অনুষ্ঠানতো দেখো দুইজনক একেলগে দুইজনেই যাওঁ আৰু আমি দুজনেই যাওঁ আৰু সেইখিনিও হেৰি নোহোৱা হৈ গ'ল। আৰু সি কেইদিনমানৰ পৰা অসুস্থ বাৰু, হস্পিটেলতো লৈছিলে, কিন্তু এনেকৈ হঠাৎকৈ গুচি যাব ভাবা নাই তামুলী। কাৰণ কালিতো শৈলধৰ বৰুৱা এৱাৰ্ড দিব আহিছে নহয় কমিটিটো, সিদিনাখন তেওঁ ক'লে ধন্যবাদ বুলি কৈছে, মাত দিছে, বহি আছে। বাইদেউহঁত আহি বহে নহয়, আমাৰ কেনাডাৰ বাইদেউ এয়া বাহিৰত আছে যে, কানাডা বাইদেউ ইয়াতে নিজৰ ওপৰতেই থাকে, সদায় ক'তো যাব নোখোজে। এই সদায় ৰাতিপুৱা আহি পেলাই তাৰ লগত বহি থাকে। তাৰপিছত কালি খালি বাইকত তাত গুচি গ'ল। আজি উৰুকা, আজি আৰু ময়ূখৰ জন্মদিন। মই সেইকাৰণে ক'লৈকে নাযাওঁ, ঘৰত 2টা মানুহ আহে মাত দিবলৈ। কি মানে এনেকৈ ফটকে যে গুচি যাব, একদম ভাবা নাই দেই, একদম একেবাৰে। এতিয়া 47, মোতকৈ অলপ ডাঙৰ। 43 জয়ন্ত হাজৰিকাৰ জন্ম, তাৰ জন্ম 47ত। 47ত হ'লে এই 80ত সোমালে হয়। আৰু হয় নহয়, আৰু কেনেকুৱা কথা নাজানো। আৰু জয়ন্ত হাজৰিকাৰ জন্মদিন 20 তাৰিখে, 19 তাৰিখে গ'ল সি নহয়। আজি আকৌ মোৰ ল'ৰাটোৰ জন্মদিন, ৰাজাৰ নিজৰ খুৰাক গুচি গ'ল। আৰু তাৰ জন্মদিন এই 23 জানুৱাৰী। আমি সদায় সুভাষ চন্দ্ৰ বোসৰ জন্মদিনত তাৰ জন্মদিন বুলি জোকাই থাকোঁ। এয়া আৰু